এটা কথা মোক স্পষ্ট মই বুজি পোৱা নাই, মানে স্পষ্টতাটো অহা নাই যে কি বুজাব বিচাৰিছে। অসমীয়া জাতিৰ মানুহবিলাকে অসমতে হওক বিদেশতে হওক কি ডোনেশ্যন বক্স লৈ লৈ মানুহৰ পৰা পইচা খুজি ফূৰ্তি পাইছে নেকি? ফূৰ্তি পাইছে, এইটো ফূৰ্তিৰ কথা, আমাৰ ভাল লাগিছে। এইটো এইবাবে আমি কৰিবলগীয়া হৈছে, যিকোনো ধৰণৰ প্ৰফেশ্যনত থকা ব্যক্তিয়ে অসমতেই হওক, অসমৰ পৰা বাহিৰলৈ গৈ ভাৰতৰ ভিন্ন প্ৰান্ততে হওক বা বিদেশৰ মাটিতে হওক, আমি ভিক্ষা খুজিবলগীয়া অৱস্থা এই অসম চৰকাৰৰ যিসমূহ মুৰব্বীৰ গাফিলতি আছে তেওঁলোকৰ বাবে কৰিব লগাত পৰিছে। আজি যিটো সময়ত আমি চৰ্চা কৰিব লাগিছিলে যে শিৱসাগৰৰ মানুহে কিয় 5 মিনিটৰ ভিতৰত তেওঁলোকক শেষ কৰি পেলোৱা সেই বানপানীত উটি গৈ নিজৰ সকলো হেৰুৱাবলগীয়া হ'ল, প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হ'ল, সেই সময়ত আমাক ব্যস্ত কৰি ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘ ৰঞ্জনীয়ে বাহিৰত গৈ চান্দা তোলাৰ কথাটোক লৈ। আমি কোৱা নাই, এইটো কথা তেওঁৰ মুখৰ কথা। আমাৰ বাবে সেয়া বান সাহায্য, তেওঁৰ বাবে সেয়া ডকা হকা দি উলিওৱা ডোনেশ্যন। কিন্তু মই যিটো দেখিলো, প্ৰথম দিনাৰ পৰা যিটো দেখিলো, অসমৰ মানুহে যদি সহায় নকৰিলেহেঁতেন, ৰাজপথলৈ ওলাই আহি গৰিমা শইকীয়া গাৰ্গ পৰ্যন্ত আজি কিয় নামিবলগীয়া হৈছে, জুবিন গাৰ্গ কিয় নামিবলগীয়া হৈছিলে, কাৰণ সেই সময়তো চৰকাৰে গুৰুত্ব দিয়া নাছিলে অসমৰ বানপানীক, আৰু এই সময়তো আপুনি গুৰুত্ব দিয়া নাই। আৰু সেইবাবে অসমৰ মানুহ বাধ্য হৈছিলে তেতিয়াও আৰু এতিয়াও বাধ্য হৈছে ৰাজপথলৈ গৈ ভিক্ষাৰীৰ দৰে দান পাত্ৰ লৈ আমি দান লৈছো, আমি বৰঙণি লৈছো, আৰু আমাৰ মানুহক বচাবৰ বাবে আমি যৎপৰো নাস্তি চেষ্টা কৰিছো। আপুনি যিমান দেৰিকৈ সেই নাটকবিলাক আৰম্ভ কৰিলে, সিমান দেৰিলৈ আমাৰ মানুহ শেষ হৈ গ'লহেঁতেন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেনেকৈ ক'ব পাৰে যে আমি এনেকৈ নিজৰ ইমান থকাৰ পিছতো আমি খুজিব নালাগে? আপোনাৰতো আছে, আপুনিতো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি কিয় পৰা নাই? আপুনি কিয় নোৱাৰিলে সেই সময়ত, যেতিয়া আমাৰ মানুহ যি প্ৰথম 4টা দিনত আমি মানুহ হেৰুৱালো, সেইকেইদিনত আপুনি কিয় থিয় হ'ব নোৱাৰিলে আমাৰ মানুহৰ মাজত? কিয় আপুনি তেতিয়াই ধনৰাশিৰ কথা আলোচনা কৰিব নোৱাৰিলে? কিয় সেই প্ৰথম কেইদিনতে এটা মাত্ৰ ভাষ্য আমি প্ৰধানমন্ত্ৰী যি আমাৰ বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ পৰা শুনিবলৈ নাপালো? আজি 18-20 দিন হৈ গ'ল, এই পৰ্যন্ত তেখেতৰ এটাও ভাষ্য আমি শুনা নাপালো। ইমানবোৰ মানুহ মৰি চাৰখাৰ হৈ গ'ল, প্ৰধানমন্ত্ৰীজনৰ এটাও ভাষ্যত অসমৰ এটাও কথা আমি শুনা নাপালো। বাৰু ঠিক আছে, তেখেত আহিলে বহুত প্ৰটকলৰ প্ৰয়োজন হ'ব। এটা বাক্য কৈ দিলে কাৰ কি ক্ষতি হ'ব? এই যে শিৱসাগৰৰ দাঁতিত নাগালেণ্ডৰ মাজত, শিৱসাগৰ আৰু নাগালেণ্ডৰ মাজৰ যি সীমান্ত, তাত যে কয়লা খননৰ বাবে পাহাৰবোৰ টকলা কৰিছে, তাৰ বাবে যেতিয়াই অনুসন্ধানৰ কথা ক'লে, আপুনি এটা ফটুৱা যুক্তি দি পেলাই সেই কথাটোক আঁতৰাই চলিলে। আপুনি ক'লে যে আমি নাগালেণ্ডৰ কেনেকে আমি ৰখাব পাৰো, কিন্তু নাগালেণ্ডততো বিজেপি সমৰ্থিত এখন চৰকাৰে আছে। আপোনালোকৰ কি সিমানখিনি তেওঁলোকৰ ওপৰত সিমানখিনি আপোনালোকৰ হেৰি নাই নেকি, অধিকাৰ নাই নেকি যে আপোনালোকে তেওঁলোকৰ লগত বহি আলোচনা কৰিব, আলোচনা কৰি আপোনালোকে ইয়াৰ বাবে এটা সঠিক অনুসন্ধানৰ কথা ঘোষণা কৰিব? নাগালেণ্ডতো মানুহ মৰিছে, নগা মানুহৰো বহুত বিপৰ্যয় হৈছে, আৰু আমাৰ অসমতো মানুহৰ বিপৰ্যয়ৰ কথা আমি ক'ব নালাগে। কিন্তু যিসমূহ বৰমূৰীয়া, তেওঁলোকে নিজৰ স্থানত ঠিকেই বহি আছে, আৰু সৰু মানুহবিলাকে মাতিব নোৱাৰে বাবেই যিসমূহ দালাল আছে, জাতিৰ দালাল আছে, সেই দালাল বিলাকে কোনো এটা পৰ্যায়ত আচলতে বুজাবুজি কৰিছে বাবেই নাগালেণ্ডতে হওক বা অসমতে হওক সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে। আৰু আপুনি লাগি আছে মেঘ ৰঞ্জনীয়ে বিদেশৰ মাটিত গৈ অসমৰ বাবে বৰঙণি বিচৰাৰ কথাটোক লৈ। সেইটো কথাত আপুনি যিমানখিনি কথা ব্যাখ্যা কৰিলে, সিমানখিনি কথা যদি আপুনি ব্যাখ্যা কৰিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক প্ৰশ্ন কৰিছিলে নাগালেণ্ডত যি পাহাৰবোৰ টকলা কৰি পেলোৱা হৈছে আমাৰ অসম নাগালেণ্ড সীমান্তত, সেই কথাখিনিত যদি আপুনি সিমানখিনি কথা গুৰুত্ব দিলেহেঁতেন, অসমৰ মানুহে ইমান ভাবিবলগীয়া নহলেহেঁতেন। কিন্তু আপুনি যেতিয়ালৈ এই কামখিনি কৰিলে, আপুনি গ'ল হয়। কেইদিনমান আগতে আপোনাক দেখিলো, একাঠু পানী লৈ আপুনি খোজ কাঢ়িছে, মোক বেকেটা বেকেটি কৰি হলেও যেনে তেনে আপুনি গৈছে। এটা কেঁচুৱাক আপুনি কোচত লৈ আচলতে কন্দাও আমি দেখিছো। এটা কুকুৰ পোৱালি আপুনি হাতত লৈছে, এগৰাকী পুত্ৰ হেৰুৱা মাতৃক আপুনি সাৱটি লৈ ফেকুৰি ফেকুৰি কন্দা আমি দেখিছো। কিন্তু ফেকুৰাৰ অভিনয়টো ভুল হৈছে আচলতে, যিহেতু বিভিন্নজন অভিনেতাও মোৰ বন্ধু হয়, মই নিজেও কিছু কিছু ক্ষেত্ৰত অভিনয়ৰ লগত জড়িত, গতিকে আপোনাৰ সেই অভিনয়টো অকণমান বেয়া হৈছে, 10ৰ ভিতৰত 1 নম্বৰহে দিব পাৰি। কিন্তু তথাপিও যে আপুনি এই অভিনয়খিনিয়ে কৰিছে, সেইখিনিৰ বাবেও আপোনাক ধন্যবাদ। কিন্তু আপুনি সেইখিনি কেতিয়া কৰিলে?
আপুনি তেতিয়া কৰিলে যেতিয়ালৈ ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহে আহি শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ মানুহক সহায় আগবঢ়ালে। আপুনি তেতিয়াহে সাৰ পালে যেতিয়া আজমল ডাঙৰীয়াই ইতিমধ্যে 2 কোটি টকা আহি দি থৈ গ'ল, ঘোষণা কৰি থৈ গুচি গ'ল। যি আমি কি পাতো, আমি অভিৰুচি ক্ৰিয়া দিৱস পাতো নহয়, সেই অভিৰুচি ক্ৰিয়া দিৱস যাৰ বাবে পাতে তেখেতৰ বিপৰ্যয়ৰ কথাও বুজ লৈ গুচি গ'ল আজমল ডাঙৰীয়াই। তাৰ পিছতহে আপুনি আচলতে সাৰ পালে। আপুনি তেতিয়াহে সাৰ পালে যেতিয়া অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে এগৰাকী স্থানীয় বিধায়কৰ কৰ্তব্য খুব সুচাৰুৰূপে পালন কৰি বোকায়ে পানীয়ে জঁপিয়াই মানুহক ৰক্ষা কৰি এটা ডাঙৰ উদাহৰণ তাত ৰাখি দিলে। তাৰ পিছতহে আপোনাৰ গা লৰিলে। আপোনাৰ তাৰ পিছতহে গা লৰিলে। আপুনি এইবোৰ এতিয়াওতো আপুনি দেখাই নাই কিছু কথা। এই যে ৰিলিফৰ নামত যে চিণ্ডিকেট হৈ আছে, এই যে বান সাহায্যৰ বাবে অনা সামগ্ৰীবিলাক এই বহিৰাগতৰ দোকানী সমূহে যে আনি দোকানে দোকানে বিক্ৰী কৰিছে, সেইবোৰতো আপুনি এতিয়াও দেখা নাই। সেইবোৰ কিন্তু শৃংখল চলিহাই তাত হিচাপ ৰাখি আছে। আপুনি আচলতে তেতিয়া সাৰ পাইছে যেতিয়া আপোনাৰ উপায় নাই, যেতিয়া চৰকাৰখনৰ উপায় নাই, তেতিয়া আপোনালোক সাৰ পাইছে আৰু বহুত পলম হৈছে। তেতিয়ালৈ অসমৰ মানুহৰ বেলেগ কোনো ৰাস্তাই নাছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই কওঁ আপোনাক যে যেতিয়ালৈ আপোনালোক তালৈ গ'ল, যেতিয়ালৈ প্ৰায় 12টা দিন উকলি গ'ল, যেতিয়ালৈ আপুনি নেপালী খুটিত গৈ উপস্থিত হ'ল, তেতিয়ালৈ আচলতে সেই মৃতদেহ কেইটাৰো গোন্ধ বিয়পি পৰিছিল চৌদিশে। গতিকে আপুনি এনেকুৱা কথাবিলাক নক'ব। আপোনাৰ CM ৰিলিফ ফাণ্ডলৈ বাৰে বাৰে ৰাইজক টকা দিবলৈ অনুৰোধ কৰাৰ পিছত আপোনাৰ সেই অধিকাৰো নাই যে আপুনি আনক ক'ব যে আপোনালোকে টকা নুতুলিব। ঠিক আছে, আপোনালোকৰ ওচৰত কিছু শক্তি আছে, CID আছে, CBI আছে। আজিকালিতো সেইবিলাক স্বতন্ত্ৰ হৈ থকা নাই। আপোনালোকৰ নিজৰ হাতৰ মুঠিত তেনেধৰণৰ কিছু অস্ত্ৰ আছে, NIA আছে। তেওঁলোকক ব্যৱহাৰ কৰি নিশ্চিতভাৱে আপোনালোকে এই যিসকল লোকে সাহায্য দিবলৈ আগুৱাই আহিছে তেওঁলোকক আপোনালোকে কিছু একশ্যন ল'ব, কাৰণ আপোনালোকে লাজ পালে। সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজনে যেতিয়া আহি পেলাই এই বানাক্ৰান্ত ৰাইজক চৰকাৰে সহায় আগবঢ়োৱাৰ বহুত আগতে আহি উঠি পৰি লাগি সহায় কৰিলে, তেতিয়াই বিফল হ'ল আপোনাৰ ধৰ্মৰ নামত চলাই থকা দোকানখন। তেতিয়াই আচলতে ক'ৰবাত বন্ধ হৈ পৰিলে সেই দোকানখন, যেতিয়া মানুহে বুজিলে যে বিপদৰ সময়ত আচলতে সকলো অসমীয়া হৈ, অসমবাসী হৈ, ভাৰতীয় হৈহে ইজনে সিজনক সহায় কৰিব লাগিব। সকলো ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব, অভিনয় নহয়। প্ৰকৃতাৰ্থৰ মানুহৰ ওচৰত থিয় হ'ব লাগিব। যেতিয়াই দেখিলে আপুনি যে যিসমূহ কণ্টেণ্ট ক্ৰিয়েটৰক আপোনালোকে বিভিন্ন সময়ত ভয় ভাবুকি দেখুৱাইছে, এতিয়াও কৈ আছে, এতিয়াও ভয় ভাবুকি দেখুৱাইছে, সেই কণ্টেণ্ট ক্ৰিয়েটৰসমূহ নথকা হ'লে অসমত কি পৰ্যায়ত বিপৰ্যয় হ'লহেঁতেন। সেইসমূহ শিখ সম্প্ৰদায়ৰ লোক যিসকলে আহি এতিয়া আপোনালোকে অভিনয় কৰি থকাৰ এই সময়ছোৱাত তেওঁলোকে ঘৰেই বনাই পেলালে। সলমান খান, ৰণদীপ হুডাৰ দৰে ব্যক্তিয়ে আহি তেতিয়া প্ৰশ্ন উত্থাপন কৰিলে বানপানী কিয় হৈছে। সলমান খান নাহিলেও তেখেতে নিজে ঘৰ বনাই আজি যেতিয়া আমি কথা পাতি আছো আপোনাৰ অভিনয়ৰ ভিডিঅ'বোৰ চাই সেই সময়ত কিন্তু সলমান খানে ইতিমধ্যে বহুকেইটা ঘৰ বিভিন্ন বিপৰ্যয় হৈ থকা স্থানত বনাই দেখুৱাই দিলে। আপোনাৰ নাটকখনৰ উপৰিও আমাৰ ওচৰত কিছু প্ৰকৃতাৰ্থত হৈ থকা ভাল ভাল ছবি আমাৰ বাবে আগবঢ়ালে, আমাৰ মনটোক সন্তুষ্টি দিবৰ বাবে। আপুনি যদি এজন সুদক্ষ যদি মুখ্যমন্ত্ৰী, তেনেহলে আপুনি অন্ততঃ এষাৰি বাক্য এইসকল লোকৰ বাবে কৃতজ্ঞতাৰে আগবঢ়াব নোৱাৰিলে? এই শিখ সম্প্ৰদায়ৰ লোকসকলে যিবোৰ দায়িত্ব আপোনালোকৰ আছিলে সেইবোৰ নিজৰ কান্ধত তুলি ললে, নোলোৱা হলে কিমান বিপৰ্যয় হলহেঁতেন মানুহবোৰৰ, সেইসকলক লৈ এষাৰি বাক্য আপোনাৰ মুখৰ পৰা নোলালে? এই যিসমূহ ঘৰ বনাই দিছে আমাৰ যিসমূহ ফাউণ্ডেশ্যনে, সেইসমূহক লৈ এটা কৃতজ্ঞতাৰ কথা আপোনাৰ নোলালে? কণ্টেণ্ট ক্ৰিয়েটাৰ্ছক আপুনি এবাৰ ধন্যবাদ জনাব নোৱাৰিলে? যিসমূহ জনপ্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত গ্ৰাউণ্ডত কাম কৰি আছে তেওঁলোকক আপুনি এবাৰো কৃতজ্ঞতা জনাব নোৱাৰিলে? আপুনি ভাবিছে যে অকল আপুনিয়ে সৰ্বেসৰ্বা। আৰু এই যে ভয়টো দেখুৱাবলৈ চেষ্টা কৰিছে বানপানীৰ নামত সাহায্য গোটোৱাক লৈ, বিদেশৰ মাটিত গৈ অসমৰ বাবে পইচা উঠোৱাক লৈ, কণ্টেণ্ট ক্ৰিয়েটৰৰ একাউণ্টত আপুনি চকু ৰখাক লৈ, এইবোৰ ভয় আচলতে তেওঁলোকক খুওৱা নাই, আপুনি নিজেই খাই আছে আৰু সেইবাবে তেওঁলোকক খুৱাবলৈ চেষ্টা কৰিছে। মনত ৰাখিব, কোনেও বৰ ফূৰ্তিত বান সাহায্য গোটাবলৈ নাযায়। আমাৰ জুবিন গাৰ্গেও সেই বাটেৰে বাট বুলিছিলে। আৰু যদি আজিৰ তাৰিখত জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন হয়তো এনেকুৱাই কিছু পৰিৱেশ আৰু বেছি বেয়ালৈ আপুনি দেখিবলগীয়া হ'লহেঁতেন। আপোনাৰ টোপনি আৰু ক্ষতি হ'লহেঁতেন, ভয় আপুনি আৰু বেছিকৈ থালত লৈ খাবলগীয়া হ'লহেঁতেন, ভয় খাবলগীয়া হ'লহেঁতেন যদি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন। গতিকে মনত ৰাখিব,
আপুনি জনতাৰ প্ৰতিনিধি, আপুনি কোনো সাম্ৰাজ্যৰ ৰজা নহয়। আপুনি গুৰুত্ব দিয়ক আমাৰ শিৱসাগৰখনত, যোৰহাটখনত, গোলাঘাটখনত, মাজুলীখনত, লখিমপুৰখনত, হোজাইখনত, বৰপেটা, নলবাৰীখনত পুনৰাই যাতে এনেকুৱা ধ্বংসলীলা কোনো ধৰণৰ বানপানীয়ে কৰিব নোৱাৰে, তাত আপুনি মনোনিৱেশ কৰক। কোনে ক'ত বান সাহায্য গোটাইছে, আপুনি CM ৰিলিফ ফাণ্ডত কিমান পালে, মেঘৰঞ্জনীয়ে গান গাই কিমান পালে, কণ্টেণ্ট ক্ৰিয়েটৰে কিমান গোটালে, সেইবোৰত মাথা মৰাতকৈ যিবোৰে আমাৰ ধ্বংস কৰি দিছে, আমাৰ জীৱন কাঢ়ি নিছে, আমাৰ মানুহৰ আজিৰ তাৰিখতো পানীত হাঁহ নচৰা অৱস্থা বুলি যে কয়, সেই অৱস্থা কৰি দিছে, সেইবোৰত গুৰুত্ব দিয়ক। নহলে এই ভয় খাই খাই এদিন আপোনাৰ পেট ফুলি যাব। বেলেগক খুৱাব খোজা ভয়খিনি আপোনাৰ মনৰ ভয় বুলি প্ৰত্যেকজনে এতিয়া বুজা হৈছে। এয়া অনুৰোধ নহয়, এয়া দাবী যে আপুনি যিসমূহ কাৰণৰ বাবে শিৱসাগৰত বানপানী হ'ল, সেই কাৰণসমূহৰ বিশ্লেষণ কৰক। মন্ত্ৰী বিধায়কক বহাই, তেওঁলোকৰ পালি নেতাসমূহক বহাই এটা আলোচনা কৰক আৰু নিজেই নিজক সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰক। ধন্যবাদ। জয় আই অসম। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কৈছে যে বানপানীত মানুহে বানপানী সাহাৰ্য দোকানে দোকানে গৈ সাধাৰণ মানুহৰ পৰা বা হাতত বক্স লৈ পেলাই সাহাৰ্য উঠাব নালাগে। প্ৰথম 7 দিনৰ কথা বেলেগ আছিল, প্ৰথম 7 দিন চৰকাৰে তাত যাব নোৱাৰে। এইটো আপুনি কি কথা ক'লে? প্ৰথম 7 দিনৰ কথা বেলেগ আছিল, প্ৰথম 7 দিন চৰকাৰে কিয় যাব নোৱাৰে? এই প্ৰথম 7 দিন যদি ৰাইজে যদি তৎকালীনভাৱে ব্যৱস্থা নল'লেহেঁতেন, যিকোনো ৰাইজে, অসমৰ ৰাইজ হওক, শিৱসাগৰবাসী ৰাইজে হওক, প্ৰত্যেক ৰাইজে যদি ব্যৱস্থা নল'লেহেঁতেন, তেতিয়াহ'লে এই 7 দিন মানুহৰ কি অৱস্থা হ'লহেঁতেন? আপোনালোকেতো 7 দিন পিছত কিবা কৰিছে, 7 দিন পিছত, 10 দিন পিছত আপোনালোকে মেখেলা চাদৰ দিছে, 15,000 টকা দিছে। যদি ৰাইজে যদি নালাগে কৰিব, আপুনি কি যুক্তিত এই কথাটো ক'লে? ৰাইজে যদি নালাগে, ইমান দিন যে আপুনি 10 দিন পিছত তাত গৈছে, এই 10 দিন কি তাৰে মানুহবিলাকে কি এই 10 দিন একো নোখোৱাকৈ এযোৰ তিতা কাপোৰ পিন্ধি থাকিলেহেঁতেন নেকি? আপুনিতো পৰহি মেখেলা চাদৰ দিছে, তাৰ আগতে ৰাইজে নিদিয়েহেঁতেন, ৰাইজে যদি আগভাগ নল'লেহেঁতেন, তেতিয়াহ'লে সেই তাৰ মানুহবিলাকে কি তিতা কাপোৰ পিন্ধি থাকিলেহেঁতেন নেকি? ৰাইজে বহুত বেছি তৎকালীনভাৱে আগবঢ়াৰ বাবে ৰাইজে, বিশেষকৈ সময় গগৈ, আমাৰ ইনফ্লুৱেঞ্চাৰবিলাক, লগতে বহুত সকলোৰে নাম ল'ব নোৱাৰোঁ বা মই নাম নাজানো, কিন্তু আপুনি কৈছে এতিয়া আপোনাৰ কথা চেঞ্জ হৈ গ'ল। আপুনি কৈছে কি কৈছে আপুনি যে 7 দিন যি কৰিছে কৰিছে, 7 দিন যিহেতু চৰকাৰ, তাতে 7 দিন যাব নোৱাৰে। 7 দিন চৰকাৰ কিয় যাব নোৱাৰে? তাতে লগে লগে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত চৰকাৰৰ তাতে নাও সাজু হ'ব লাগিব। চৰকাৰৰ নাও সাজু হ'ব লাগিছিল। তাতে শুনামতে 6খন নে 7খন নাও আছে। বানপানীৰ কাৰণে, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে তৎকালীন ব্যৱস্থা চৰকাৰী বিভাগৰ নাই নেকি একো? সাধাৰণ ৰাইজ যাব নালাগে বুলিও আপুনি কৈছে, জোৰ জবস্তি পইচা উঠাব নালাগে, এইটো মানি লৈছোঁ। সত্যটো সত্য মানি ল'ব লাগিব। আপুনি যিটো কৈছে যে আমি সাধাৰণ ৰাইজৰ পৰা জোৰ জবস্তি পইচা উঠাব নালাগে, কোনোবা যদি নিদিওঁ বুলি কৈছে, আমি অলপ সাহাৰ্য উঠাইছোঁ, নিজৰ ফালৰ পৰা বহুত দিছোঁ আৰু আমি অলপ উঠাইছোঁ, কিন্তু আমি কাকো জোৰ জবস্তি কৰা নাই। আমি দোকানবিলাকত কৈছোঁ, দাদা আমি বানপানীৰ কাৰণে অকণমান সাহাৰ্য বিচাৰিছোঁ, আপোনালোকে যি পাৰে আপোনালোকে মনৰ পৰা দিব, মনৰ পৰা দিব। আমি এনেকৈয়ে ৰিকুৱেষ্ট কৰি কৰি আমি অলপ উঠাইছোঁ। বাৰু যিয়ে নহওক, সেইটো প্ৰসংগ মই ইয়াত নাটানো। আজি আমি শিৱসাগৰ গৈ আছোঁ 6টা বজাত। তাৰ আগতে মই ভিডিঅ'টো বনাব লগা হ'ল কিয়? আপোনাৰ কথাখিনি শুনি মই ভিডিঅ'টো বনাব লগা হ'ল। আপুনি কৈছে যে 7 দিনৰ কথাটো বেলেগ আছিল। 7 দিন ৰাইজে কি খালে হয়? যদি আমাৰ ৰাইজ ওলাই নাহিল হয়, তাৰেও যিখিনি একেবাৰে বানাক্ৰান্ত, যিখিনিয়ে অকণমান ভালে আছে, শিৱসাগৰ নাজিৰাত যিখিনিয়ে ওলাই আহিব পাৰিছে, তেখেতসকল যদি ওলাই নাহিলহেঁতেন, আমি যদি ইয়াতে ৰাইজে, আমি নহয় গোটেই ৰাইজে, অসমৰ ৰাইজে, প্ৰত্যেক কাৰোতো আৰু নিজৰ ইমান পইচা নাই, তেতিয়াহ'লে আপোনাৰ সাহাৰ্য পুঁজিত ৰাইজেইতো পঠাইছে। তাতে সাহাৰ্য পুঁজিত পৰা আপুনি পইচা কিয় হেৰি কৰিছে? আপুনি নিজৰ পইচা দিয়ক। আপুনি কৈছে যে নিজৰ পইচাৰে আমি সাহাৰ্য দিব লাগে, যদি পাৰোঁ, তেতিয়াহ'লে আপুনিও নিজৰ পইচা দিয়ক। আপুনি সাহাৰ্য পুঁজিৰ পৰাহে দিব, সেইটোতো ৰাইজৰে টকা হ'ল, সেইটো ৰাইজৰে টকা।
তেতিয়াহ'লে আমি ৰাইজৰ পৰা যদি অলপ কালেকশ্যন কৰি মানুহখিনিয়ে যদি সহায় কৰিছে, অকলে কোনেও নোৱাৰে অকলে। কিছুমান আছে পাৰিব, বহুত পাৰিব, এইটো মই কোৱা নাই। এনে নৰ্মেল আমাৰ জেনেৰেল মানুহখিনিয়েতো 7 দিনৰ ভিতৰত গৈছে। প্ৰথম দিনাইতো গৈছে আমাৰ নৰ্মেল গুৱাহাটীৰ পৰাই হওক, অসমৰ যিকোনো ঠাইৰ পৰা হওক, প্ৰথম যিখিনি ব্যক্তিয়ে গৈছে, এই মুহূৰ্তত মোৰ মনত নাই, যিখিনিয়ে গৈছে সেইখিনিয়েতো সাহাৰ্য অকণমান উঠাব লাগিব ন। কি যুক্তিত কি কথা কয় আপুনি যে 7 দিনৰ কথাটো বেলেগ, 7 দিন আমাৰ চৰকাৰ যাব নোৱাৰে? চৰকাৰ কিয় যাব নোৱাৰে? 7 দিন তাৰমানে ৰাইজে নিদিলে, এই 7 দিন তেখেতসকলে কি খালেহেঁতেন? আপুনি মোক এনচাৰ দিয়কচোন, আপুনি এনচাৰ দিয়ক। কি কথা কয় আপুনি? 7 দিন গৈছে বেলেগ কথা, এতিয়া নালাগে। এই 7 দিনত আপোনালোকে প্ৰথম দিনাই আপোনালোকৰ এটা বিভাগ থাকে, আমাৰ বানপানী দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগৰ এটা বিভাগ থাকে। সেই বিভাগৰ পৰা নাও সাজু হোৱা নাছিল কিয়? মাত্ৰ 6খন নাওৰে আজি 80-90খন গাঁও মই বুঢ়া বুলি শুনিছোঁ দেই, শুনা কথা, 80-90খন গাঁও। গতিকে 3-6খন নাও, 7খন নাওৰে কিমান মানুহ উদ্ধাৰ কৰিব পাৰি? সেই মুহূৰ্তত উদ্ধাৰ কাৰ্যত NDRF, SDRF আপুনি ইমান বেছি নমাব লাগিছিল। সেই কেপাচিটিটো কিয় নাই? যিহেতু আমাৰ অসমত বানপানী হৈয়ে থাকে। শিৱসাগৰৰ বানপানীটো যেনিবা নভবাকাই হ'ল, কিন্তু সাহাৰ্য যিখিনি সাহাৰ্য বা যিখিনি আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাটোতো আমাৰ অতীতৰে পৰা আছে বিভাগবিলাকত, দুৰ্যোগ বিভাগততো ব্যৱস্থাখিনিতো আছে। তেতিয়াহ'লে আপোনালোকে কি কথা কয়? এইবিলাক সাংবাদিকে প্ৰশ্ন কৰিব, আপোনালোক সাংবাদিক হৈছে, প্ৰশ্ন কৰিব মুখ্যমন্ত্ৰীক যে আপুনি কিয় এনেকৈ কৈছে? সাহাৰ্য পুঁজি উঠালে ৰাইজৰ পৰা হেৰি কৰিব, পুলিচো লগাই দিছে আপুনি। এতিয়া গোটেইখিনি মেনেজ হৈ গ'ল, সেইটো কাৰণে আপুনি এনেকৈ কথা কৈছে। এতিয়া মানে চৰকাৰে সকলো কৰিব, কৰক, চৰকাৰেতো কৰিবই লাগিব। তেখেতসকলক ঘৰ বনাই দিব লাগিব, তেখেতসকলক এটা সংস্থাপন দিব লাগিব। অকল ঘৰ বনাই দিলেতো নহ'ব, তেখেতসকলক সংস্থাপন লাগিব। কিছুমানৰ ছাগলী উঠি গৈছে, কিছুমানৰ গৰু উঠি গৈছে। সেই মানুহখিনিয়ে ছাগলী গৰু বা খেতিখিনিক লৈ যিখিনিয়ে জীৱিকা নিৰ্বাহ কৰিছে, চাকৰি কৰাখিনিৰ কথা মই নকওঁ। গতিকে আপোনালোকেতো সকলো কৰিব লাগিব, এইটো চৰকাৰৰ দায়িত্ব। আৰু চৰকাৰে নিজৰ পইচাৰে নকৰে, পকেটৰ পইচাৰে নকৰে, এইটো ৰাইজৰে পইচা হয়। কিন্তু আপোনালোকৰ সেইটো দায়িত্ব, সেইটো বিভাগত আপোনালোকক দিয়া হৈছে, ৰাইজে আপোনালোকক ৰজা বনাইছে। গতিকে আপোনালোকে সেইটো দায়িত্ব পালন কৰিব লাগিব। সেইটো বেছি কৰা বুলি আপোনালোকে নক'ব যে আমি বহুত কৰিছোঁ। ৰাইজেই বহুত কৰিছে, আৰু সকলো ক্ষেত্ৰত ৰাইজেই কৰিছে। আৰু মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই কোৱা নাই আপুনিও কৰা নাই, আপুনিও দৌৰি আছে। কিন্তু কিছুমান কথা এনেকুৱা কথা কৈ দিয়ে আপুনি যে যাব নালাগে। সাধাৰণ ৰাইজে 10 টকাকৈ দিলেওতো বহুত হৈ যায়। আজি যদি আপোনাৰ সাধাৰণ ৰাইজে ধৰক 1000জন সাধাৰণ ৰাইজে যদি 10 টকা কৰিও দিয়ে, 10 টকাকৈ দিব নোৱাৰিবনে? আমাৰ ইমান এখন বিপদত আমাৰ অসমৰ মানুহ ইমান দুখীয়া নে? টকাৰ দুখীয়া হ'লেওতো আমি মনৰ দুখীয়া নহয়। গতিকে মানুহে এটুপকেইটো বহল সাগৰ হয়। গতিকে যিখিনি ৰাইজৰ পৰা সাহাৰ্য দিছে, আপুনি এতিয়া এনেকুৱা কথা ক'লে ৰাইজে দুখ পাব ন। গতিকে অলপ ভাবি চিন্তি কথাবিলাক ক'ব। ধন্যবাদ জনালোঁ। হেল্ল' গাইজ, মেঘৰঞ্জনীয়ে আমাৰ বানাক্ৰান্তসকলৰ বাবে বিদেশত গৈ পেলাই ভিক্ষা মাগিছে। বৰ বেয়া কাম কৰিলে ন, এনেকুৱা বেয়া লাজ লগা কাম কৰিছে। ইয়াতকৈ আৰু মানে ঘৃণনীয় হ'ব পাৰে নেকি? এনেকৈ সমালোচনা কৰি আছে বহুতে। মই আপোনালোকক সুধিব বিচাৰিছোঁ, আমাৰ মানুহখিনিয়ে বহুতে ঘৰ হেৰাই দিলে, ঘৰৰ প্ৰত্যেকটো বস্তু হেৰাই দিলে, আপোনালোকে কিবা অলপ দিব পাৰিব নেকি? ঘৰকেইটা বনাই দিব পাৰিব নেকি বাৰু? নোৱাৰে চাগে। সেইকাৰণে পটককৈ বেলেগক সমালোচনা নকৰিব। যিসকলে নিজৰ টেলেণ্টেৰে তেওঁ সেইটো বস্তু কৰিছে, নিজৰ মনৰ স্বেচ্ছাৰে কৰিছে, তেওঁ আপোনালোকতকৈ বেছি তেওঁৰ লাজ লাগিব লাগিছিলে, বুজি পাইছে? তেওঁ যদি ইমান মনত লাজেই থাকিলেহেঁতেন ন, তেওঁলোকৰ বেছি লাজ লাগিব লাগিছিলে যে তেওঁলোকে গৈ পেলাই আমাৰ মানুহখিনিৰ কাৰণে ইমান এটা ডাঙৰ ষ্টেপ লৈছে। মই সদায় এইবিলাক বস্তু সন্মান কৰোঁ, যোনে আমাৰ মানুহখিনিক সহায় কৰিবলৈ আহিছে এই বিপদৰ সময়। আৰু আপোনালোকক ক'বলৈ বিচাৰিছোঁ ন, মানুহ বস্তুটোৱে এনেকুৱা বস্তু হয়, যেতিয়া খাবলৈ নাপাব ন, মানুহে মাৰাকো মাৰি খায়। এইটো মানুহৰ এটা লক্ষণ হয়। যদি খাবলৈও নাপায় ন, দুদিন যদি আপুনি বস্তু এটা নাপায় ন, আপুনি বেলেগৰ পৰা খুজি হ'লেও মাগি হ'লেও সেইটো বস্তু আপোনাৰ ঘৰত ইউজ কৰিব। সেই সহজ সৰল মানুহ এজনীয়ে মানুহখিনিক যেতিয়া সহায় কৰিবলৈ আহিছে, এনেকুৱা মানুহ এজনীক আপোনালোকে পটককৈ জাজ কৰি বেয়া এটা কথা কোৱাৰ আগত অকণমান ভাবি চাব। আৰু আমাক লাগে সহায়, আমাৰ মানুহখিনি সহায় কৰিছে, আমি ভাল পাওঁ। আপোনালোকৰ কিয় ইমান গা খুজতি লাগিছে, পকৰ পৰিছে, মই সেইটো কথা বুজি পোৱা নাই। পাস্কিন মানে কেতিয়াও যে সেই ভিক্ষা মগা হয় সেইটো বস্তু আপোনালোকে যদি নেজানে, এই গুগল আৰু ChatGPT আছে, তাতে চাৰ্চ কৰি চালেই হ'ল বাস্কিন মানে কি হয়।
হয় আৰু যদি নাজানে মই কৈ দিছোঁ জনসমাগমৰ মাজত নিজৰ কলা দেখাই নিজৰ নৃত্যত গীত গাই কোনোবাই যিকোনো ধৰণৰ কলা দেখাই যে সেই তাৰ পৰা এটা উপাৰ্জন বুলি কয় আচলতে ইয়াতে বহুত মানুহে কৰি আছে আমাৰ অসমৰ বাহিৰত বহুত মানুহে কৰিছে এইটো এটা উপাৰ্জন হয় উপাৰ্জন যেনেকৈ আমি মান্থলি বেলেগত গৈ কাম কৰোঁ যেনেকৈ আপোনাৰ ঘৰৰ মানুহ এটা ধৰক হাজিৰা কৰে সেইটো এটা উপাৰ্জনেই হয় তেখেতে সেইটো বস্তু তেতিয়াও বানাক্ৰান্তসকলৰ বাবে ছাপোৰ্ট কৰিবৰ কাৰণে তেখেতে সিমানখিনি মেহনত কৰিছে এইটো বস্তু আপোনালোকে ৰেচপেক্ট কৰিব আৰু আমি ৰেচপেক্ট কৰোঁ আমাৰ মানুহখিনিক দৰকাৰ হৈছে আমাৰ মানুহখিনি আছে আমাৰ মানুহৰ আমাৰ একো লাজ লগা নাই একো ডাঙৰ কথা নহয় আৰু অসমখনক ৰিপ্ৰেজেণ্ট কৰিবলৈ আমাৰ বাহিৰত বহুত মানুহ গৈ পেলাই বহুত কিবা কৰিছে গতিকে সেইটো এটা কলাই হয় ঠিক আছে এইটো ভিক্ষা মগা নহয় ভিক্ষা কাক কয় যোনে একো কাম নকৰি কাটৰি লৈ পেলাই কিবা দিয়ক পইচা দিয়ক কিবা দিয়ক হাত ধৰি থাকিও পইচা খুজি থাকে একো কলা নথকে একো নথকে জাষ্ট পইচা আৰু খাবলৈ খুজি থাকে তেওঁলোকক ভিক্ষাৰী বুলি মই জানো আৰু আপোনালোকেও সেইটো বুজি লওক কাৰণ জংঘলৰ পৰা এতিয়া মানুহ বহুত আগতে ওলালে মাইণ্ডবিলাক আচলতে আপগ্ৰেড কৰিবৰ কাৰণে হ'ল জেনজি দেখিছে ন কেনেকৈ প্ৰটেষ্ট কৰিছে এইবিলাকৰ মাজত পৰিবলৈ হ'লে আপোনালোকে দেখোন কিবাই হৈ যাব বৰ লাজ লগা কথা আচলতে দেই এগৰাকী মানুহক আপোনালোকে ইমান বেয়াকৈ সমালোচনা কৰিছে যোনে আমাৰ মানুহখিনিক সহায় কৰিবলৈ যাবলৈ লৈছে নকৰিব আপোনালোকে নিজে যদি একো কৰিব নোৱাৰে আৰু নকৰিব পাৰিলে গুগল আৰু সেই ChatGPT ছ'চিয়েল মিডিয়াখিনি ভাল কামত একেবাৰে চাৰ্চ কৰি চাব পৃথিৱীত মানুহে ক'ৰ পৰা ক'ত গৈ আছে আৰু কি কৰি আছে বেয়া নাপাব আৰু বেয়া পালেও মোৰ একো নাযায় আপোনালোকে যদি এজনী ছোৱালীক আপোনালোকে বেয়া যিখিনি সমালোচনা কৰিব পাৰে তেতিয়াহ'লে মোক বেয়াটো আৰু নৰ্মেল কথা একো নাই জয় অসম মেঘৰঞ্জনী মেধিয়ে তাত নাচক নেনাচক পইচা আনি অসমত বিলাক নেবেলাক কিবা দৰকাৰ আছে নেকি অসমবাসীক তললৈ নিয়াকৈ যদি কিবা কাম কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছে সহায় কৰিবলৈ যে মনটো আছে মেঘৰঞ্জনী সেইটো ডাঙৰ কথা গতিকে তাক লৈ লজ্জাবোধ কৰিবলগীয়াও নাই একো নাই তেখেতে যিটো উচিত বুলি ভাবিছে সেইটো কৰিছে প্ৰত্যেক মানুহৰে মোৰ এতিয়া বেলেগ এটা চ'ৰ্চ আছে মই সেই চ'ৰ্চেৰে বিচাৰিছোঁ সহায় কৰিবলৈ যে মনটো আছে মেঘৰঞ্জনী সেইটো ডাঙৰ কথা তেখেতে তেখেতৰ ধৰণে বিচাৰিছে গতিকে তাক লৈ লজ্জাবোধ কৰিবলগীয়াও নাই একো নাই তেখেতে যিটো উচিত বুলি ভাবিছে সেইটো কৰিছে সকলোৱে স্বাধীনতাটোক সন্মান কৰক তেনেকৈ হ'লে কমাৰ্চ পইণ্টৰ ওচৰত এই যে হেৰিটো লৈ দান পাত্ৰটো লৈ এনেকৈ ঘূৰি ফুৰে তাহাঁতকো কোনোবাই বেয়া দেখিব পাৰে কিন্তু তেওঁলোকৰ ইচ্ছা যে আমি নিজে কৰিব পৰা নাই আপোনালোকে অকণমান সহায় কৰকচোন আমি গৈ কৰোঁগৈ এনেকুৱা ধৰণৰ এটা মানসিকতা গাঁৱত আগতে মানুহ এজন ঢুকালে ইঘৰে সিঘৰে গৈ খোজোগৈ কল এথোক দিয়কচোন আমুক এথোক দিয়কচোন গতিকে এইটো আমাৰ পৰম্পৰাই এনেকুৱা নহয় তাত লজ্জানত হ'বলগীয়া একো নাই কিন্তু অসমবাসীক তললৈ নিয়াকৈ যদি কিবা কাম কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে সুন্দৰভাৱে পাৰফৰ্ম কৰিছে তাত ষ্ট্ৰীট আৰ্ট বুলি এটা বস্তু আছে গোটেই গ্ল'বেলি আছে কোনোবাই পেইণ্টিং আঁকি কালেকশ্যন কৰে কোনোবাই গান গাই কালেকশ্যন কৰে কোনোবাই নাচি কালেকশ্যন কৰে কোনোবাই অভিনয় কৰি কালেকশ্যন কৰে সেইটোক লৈ ইমান ডাঙৰ কণ্ট্ৰভাৰ্চি হ'বলগীয়া একো নাই এইটো অদৰকাৰী কথাত আমাৰ মানুহে সময় নষ্ট বেছিকৈ কৰে যিটো মূল কথা সেই কথাটোত সময় দিয়ক যে এই বানপানী কিহৰ কাৰণে হ'বলৈ পালে কোন দুখী তাৰ কাৰণে নাগালেণ্ডত ক্লাউড ব্লাষ্ট হৈছিল নে নাই হোৱা যদি মিছা কথা কিয় কৈছিল কথা যিবোৰ কথাত লাগিব লাগে তাত লাগিব লাগে অযথা কথাত লাগি থাকি লাভ নাই মেঘৰঞ্জনী মেধিয়ে তাত নাচক নেনাচক পইচা আনি অসমত বিলাক নেবেলাক কিবা দৰকাৰ আছে নেকি গোটেই কথাটো একো কথা নাই দৰকাৰ এইটো কথাত আছে যে এই বানপানীটো আকৌ হ'ব নেকি কিমানটা মথাউৰি নবন্ধাকৈ থ'লা মথাউৰিটো অসমৰ কাৰণে ভাল নে বেয়া মথাউৰিবোৰ আমাক লাগে নে নালাগে কথা এইবোৰ পাতিব লাগে কথা কোনে বানপানীত সহায় কৰিবলৈ গ'ল নগ'ল এইবোৰ নহয় গতিকে আমি যদি সজাগ নহওঁ সচেতন নহওঁ তেনেহ'লে আমি সদায় এনেকৈ ভুক্তভোগী হৈ গৈ থাকিম আমাক এইখিনি মানুহে সদায় ঠগি থাকিব গতিকে ৰাইজক এইটোৱে আহ্বান জনাইছোঁ মূল কথাটোলৈ আহিব বাকী অদৰকাৰী কথাবোৰ আওকাণ কৰক সময় আমাৰ কাৰোৰে নাই গতিকে মূল কথাটোত থকাটোৱে দৰকাৰী মানে আপুনি এইটো ভাল কৈছে বুলিয়ে কৈছে অৰ্থহীন বিতৰ্ক তাৰমানে অৰ্থহীন বিতৰ্ক কিবা এটা কৰিছে ভালেই কৰক ভুলেই কৰক কিবা এটাতো কৰিছে তাৰ কাৰণে কৰিছে অসমৰ কাৰণে কৰিছে তাক লৈ আৰু বিতৰ্ক কৰাৰ কি কথা আছে
মেঘৰঞ্জনী ডাঙৰীয়ানীয়ে লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি গীত গাই বান সাহায্য বিচৰাটো এতিয়া বহু অসমীয়াৰ কাৰণে এক সমালোচনাৰ বিষয়বস্তু হৈ পৰিছে। কিন্তু বহু লোকে তেখেতক সমালোচনা যদিও কৰিছে, বহু লোকে কিন্তু তেওঁক ছাপোৰ্টো কৰিছে। ইয়াৰ অন্তৰালত আচলতে আছে এটা কালচাৰেল শ্বক। কালচাৰেল শ্বক বুলিলে আমি কি বুজো? আমি সৰুৰে পৰা যেনেকৈ আমাক প্ৰতিপালন কৰা হৈছে, যেনেধৰণৰ সভ্যতা সংস্কৃতি আমি দেখিছোঁ, যেনেধৰণৰ কিতাপ আলোচনী আমি পঢ়িছোঁ, এই গোটেইখিনিৰ পৰা আমাৰ নিজৰ কালচাৰ এটা লগত আমি পৰিচিত হওঁ। আৰু এই কালচাৰৰ বিপৰীতে যদি যিকোনো কথা আমি দেখোঁ, যিকোনো কাৰ্য আমি দেখোঁ, যদি আমাৰ লগত নিমিলে আমি এটা কালচাৰেল শ্বক পাওঁ। ঠিক তেনেকুৱাই হৈছে আমাৰ অসমবাসীৰ লগত। কাৰণ অসমীয়া হৈছে স্বাভিমানী। আমাৰ অসমীয়াত কথা এষাৰ আছে, ঘৰত যিমান ডাঙৰ কণ্ডল নহওক কিয়, যিমান ডাঙৰ কাজিয়া নহওক কিয়, যিমান ডাঙৰ অভাৱ নহওক কিয়, বেলেগ এজন ব্যক্তিক, ঘৰৰ বাহিৰৰ এজন ব্যক্তিক সেই কথা জনোৱা অনুচিত, বা আমি নিজৰ স্বাভিমানৰ কাৰণে, আত্মসন্মানৰ কাৰণে সেই কথা আমি বেলেগক নজনাওঁ। আৰু ঠিক তেনেকৈ যেতিয়া মেঘৰঞ্জনী ডাঙৰীয়ানীয়ে এখন বৰ্হি দেশত গৈ তেওঁ নিজৰ কলা প্ৰদৰ্শন কৰি বান সাহায্য বিচৰা ঘটনাটো পৰিলক্ষিত হ'ল, বহু অসমীয়াই নিজৰ স্বাভিমানত এই কথাষাৰ ল'লে। আৰু সেইবাবে মেঘৰঞ্জনী ডাঙৰীয়ানীক ইমান বেছি কটু সমালোচনা কৰিছে। কিন্তু বহু ৰাষ্ট্ৰৰ কাৰণে এইটো একেবাৰে সহজ এটা কথা। আৰু বহু শিল্পীয়ে নিজৰ কলা প্ৰদৰ্শন কৰি নিজৰ কনচাৰ্টছ ইত্যাদিৰ জৰিয়তেও বহুত চেৰিটি কজৰ কাৰণে, বহুতো এনেধৰণৰ কামৰ কাৰণে, আত্মজনৰ কাৰণে তেখেতসকলে এই বৰঙণিখিনি আগবঢ়ায়। আচলতে ৰাজধাত বা ৰাজপথত এই কাম কৰাৰ কাৰণে কোনোবা এখিনিত স্বাভিমানী অসমীয়াসকলৰ গাত লাগিছে। আজিৰ যুগটো হৈছে বিশ্বায়নৰ যুগ, এটা গ্ল'বেলাইজেশ্যনৰ যুগ। যদিও আমি নিজৰ সভ্যতা সংস্কৃতি, আমাৰ যিটো পৰিচয়, সেই পৰিচয় এৰি দিয়াটো সমীচীন নহয়, সেইটো আমি কোনোদিনে নিবিচাৰোঁ। কাৰণ যদি আমি নিজৰ নিজস্বতাটো হেৰুৱাই দিওঁ, আমি নিজৰ পৰিচয়টো কোনোবাখিনিত হেৰুৱাই দিম। কিন্তু একেটা সময়তে কোনোবা শিল্পীয়ে যি আমাৰ অসমৰ কাৰণে, আমাৰ ভাৰতীয় কলা সংস্কৃতিৰ কাৰণে ইমান এটা দীৰ্ঘদিনীয়া সাধনা তেওঁ কৰি আহিছে, আৰু তাক লৈ পেলাই তেওঁ এটা নতুন পদক্ষেপ হাতত ল'ব বিচাৰিছে, তেন্তে আমি নিজৰে এগৰাকী কন্যাক, নিজৰে এগৰাকী ছোৱালীক ইমান কটু সমালোচনা নকৰি এটা ইতিবাচক ৰূপতো আমি তেওঁক সঁহাৰি জনাব পাৰোঁ। কাৰণ এগৰাকী শিল্পীৰ কাৰণে এই গোটেইখিনি কথা বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু মেঘৰঞ্জনী ডাঙৰীয়ানীয়ে আমি দেখিছোঁ বহু সময়ত বহু ৰাষ্ট্ৰত নৃত্য প্ৰদৰ্শন কৰি আমাৰ যি সভ্যতা সংস্কৃতি আছে, সেই সভ্যতা সংস্কৃতি বিশ্ব দৰবাৰত তুলি ধৰিবলৈ সক্ষম হৈছে। আজি তেওঁক কটু সমালোচনা নকৰি ইতিবাচক ৰূপত আমাৰ ক'বলগীয়াখিনি আমি তেওঁক আগবঢ়াব পাৰোঁ। আৰু মই নিশ্চিত যে এগৰাকী ৰাইজৰ শিল্পী হিচাপে তেওঁ এইখিনি কথা মানি ল'ব। কিন্তু একেটা সময়তে যদি আমি তেওঁক কটু সমালোচনা কৰি মানসিকভাৱে ভাঙি পেলাওঁ, তেনেহ'লে হয়তো আমি এগৰাকী শিল্পীক হেৰুৱাই পেলাম। সেইবাবে সকলো অসমবাসীলৈ অনুৰোধ যে এইগৰাকী অসম কন্যাক আমি সকলোৱে সহযোগ কৰোঁ। তেখেতে যি কৰিব বিচাৰিছে, আমি ভাল এটা ইতিবাচক ৰূপত তেখেতক আগবঢ়াই নিওঁ। এওঁলোকে বিপদত কোন পৰিছে তাতকে কোন বিজেপিৰ মানুহটোৰ নামটো ভৰাই দিব পাৰি, সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেঞ্চ। মই বিমল বৰাক ধমকি লগাইছো, বোলো তোমাৰ লোকেল পলিটিক্স বাদ দিয়া, ইয়াত বিজেপিৰ 2 নম্বৰী গেৰুৱা পলিটিক্স বন্ধ কৰা। সেইকাৰণে এতিয়া যিসকলে পাব লাগে তেওঁলোকৰ নাম নাই, যিসকলে পাব নালাগে তেওঁলোকৰ নাম তাত ভৰাইছে। মোৰ শিৱসাগৰ জিলাত বিমল বৰা নামৰ এজন অভিভাৱক মন্ত্ৰী ওলাইছে, স্বয়ম্ভু। তেওঁ কি কৰিছে যে প্ৰথম অৱস্থাতো তেওঁলোকৰ অস্তিত্ব শূন্য, তেতিয়া অকল মই কৰি আছিলো, তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলে কৰি আছিলে, তেতিয়া ৰাইজে কেৱল মানুহক উদ্ধাৰ আৰু সহায় কৰি আছিলে। সেই সময়ত বিমল বৰা নাই। কিন্তু যেতিয়া আমি কৰি থকা কামটোক মানুহে প্ৰশংসা কৰিলে, মানুহে মানুহৰ বাবে জনতাই কৰা কামটোক যেতিয়া মানুহে প্ৰশংসা কৰিলে, তেতিয়া স্বয়ম্ভু বিমল বৰাই অভিভাৱক মন্ত্ৰীক কৈ শিৱসাগৰত আহি কি কৰিলে জানে? সব ৰিলিফৰ বস্তুবিলাক বিজেপিৰ মানুহবিলাকক দি দিলে, বিজেপিৰ ৱাৰ্ড মেম্বাৰবিলাকক। বিজেপিৰ ৱাৰ্ড মেম্বাৰে কৰবাত ৰিলিফৰ বস্তু মানুহক দিছে, কৰবাত নিজে মাৰি দিছে। তেনেকুৱা মাৰি দিয়াৰ ঘটনা এজন ৱাৰ্ড মেম্বাৰ, বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে মাৰি দিয়ে, বিতুপন বৰা নে কি নাম আছিলে, বিতুপন বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে যেতিয়া মাৰি দিলে বস্তুবিলাক, সেইটো যেতিয়া ৰাইজে ধৰিলে, সেই ৰাইজে ধৰা মানুহজনকহে উল্টাই
ৰাইজে ধৰা মানুহজনকহে উল্টাই বিমল বৰাই এছপিক লগাই জেলত ভৰাইছে, কেছ দিছে। মই বিমল বৰাক ধমকি লগাইছো, বোলো তোমাৰ লোকেল পলিটিক্স বাদ দিয়া, ইয়াত বিজেপিৰ 2 নম্বৰী গেৰুৱা পলিটিক্স বন্ধ কৰা। তোমালোকৰ ৱাৰ্ড মেম্বাৰে বানপানীত পৰা মানুহৰ বস্তু কেনেকে নিজৰ ঘৰত ৰাখিব পাৰে আৰু সেই বস্তু কেনেকে খাব পাৰে? বান সাহায্যটো এওঁলোকৰ গেৰুৱা নীতি, বান সাহায্যটো এওঁলোকৰ বিজেপি নীতি, বান সাহায্যটো এওঁলোকৰ বৈষম্য নীতি। দুৰ্ভাগ্যজনক কথা জানেনে? শিৱসাগৰত যিসকল মানুহে 15,000 টকা পাব লাগে তাৰ বহুত মানুহে 15,000 টকাটোকে পোৱা নাই। অকল শিৱসাগৰ নহয়, চৰাইদেউ, যোৰহাট সকলোতে। কেলে কোনে পাব সেইটো বনাইছে আকৌ বিজেপিৰ মানুহবিলাকে। কালি মুখ্যমন্ত্ৰীয়ে মই কোৱা শুনিছো যে তেওঁলোক হাজাৰ হাজাৰ কমপ্লেইন আহিছে। মই মুখ্যমন্ত্ৰীক ক'ব খুজিছো যে এই কাম গাঁওবুঢ়াক কৰিবলৈ দিয়ক, এই কাম ৱাৰ্ড মেম্বাৰক কৰিবলৈ দিয়ক, এই কাম চৰকাৰী মানুহক কৰিবলৈ দিয়ক, এই কাম নিৰপেক্ষভাৱে কৰিবলৈ দিয়ক। আপোনালোকৰ গেৰুৱা বাহিনীৰ এই 2 নম্বৰী মানুহকেইটাক আপোনালোকে মানুহ চিলেক্ট কৰিবলৈ নিদিব। এওঁলোকে মানৱীয়ত বুজি নাপায়। এওঁলোকে বিপদত কোন পৰিছে তাতকে কোন বিজেপিৰ মানুহটোৰ নামটো ভৰাই দিব পাৰি সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেঞ্চ। মইতো স্পষ্ট ৰূপত দাবী জনাব খোজো যে শিৱসাগৰ আৰু চৰাইদেউত যিবিলাক ইলিগেল নাম সোমাইছে তাৰ কাৰণে সম্পূৰ্ণৰূপে বিমল বৰা জগৰীয়া। কিন্তু দুৰ্ভাগ্যবশতঃ বিমল বৰা নামৰ এটা কিট সোমাইছে শিৱসাগৰ। সেই কিটটোৱে, সেই পতংগটোৱে কি কৰিছে জানেনে? একদম বান সাহায্য প্ৰদান আৰু বান পীড়িত মানুহৰ তালিকা তৈয়াৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে 2 নম্বৰী কৰি আছে। সেইকাৰণে এতিয়া যিসকলে পাব লাগে তেওঁলোকৰ নাম নাই, যিসকলে পাব নালাগে তেওঁলোকৰ নাম তাত ভৰাইছে। এটা পুৰা বিমল বৰাৰ প্লান মতে বিজেপিৰ 2 নম্বৰী গীতাই কৰি আছে। মইতো সেইকাৰণে বিমল বৰাক আপোনাৰ যি গাৰ্জেন মিনিষ্টাৰ পাতিছে শিৱসাগৰ আৰু চৰাইদেউ, তেওঁক তাৰ পৰা আঁতৰাই দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছো। পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ, গীতা, বাইবেল, ভাগৱত প্ৰত্যেকখন ধৰ্মগ্ৰন্থতে লিখা আছে, প্ৰত্যেকখন ধৰ্মগ্ৰন্থ একেটা কথা কয়, নিজে সুখত থকা আনকো সুখী কৰা, বিপদত পৰাজনক উদ্ধাৰ কৰা, দুখীয়া দৰিদ্ৰক সহায় কৰা। এতিয়া এই দুখীয়া দৰিদ্ৰক সহায় কৰা কথাটো এটা নৰ্মেল কথা। সুস্থ চিন্তাধাৰা, সুস্থ মন মগজুৰ মানুহে বিপদত পৰাজনক নিজে নোৱাৰিলে আনৰ সহযোগত হ'লেও উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে আৰু এয়া কৰাটো উচিত। এয়াই মানৱীয়তা। এতিয়া উদ্ধাৰ কৰিবলৈ যাওঁতে যদি আন কাৰোবাৰ কথা শুনিবলগীয়া হয়, আনে যদি ট্ৰল কৰে, সমালোচনা কৰে, তেতিয়া এইটো কেনেকুৱা কথা হ'ব পাৰে? নিশ্চয় বুজি পাইছে কি ক'ব বিচাৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰীদেৱে কৈছে যে বানপীড়িতসকলক সহায় কৰাৰ স্বাৰ্থত দোকানে পোহৰে টকা সংগ্ৰহ কৰিব যাব নালাগে। এতিয়া চাওক, আমাৰ জুবিন দাই টকা সংগ্ৰহ কৰিছিল এটা সময়ত, জানেনে? কৰোণাৰ সময়ত আপোন মানুহখিনিৰ কাষত থিয় দিবৰ কাৰণে, আপোন মানুহখিনিক সহায় কৰিবৰ কাৰণে তেওঁ এজন ইমান ডাঙৰ শিল্পী, ইমান প্ৰিয় এজন মানুহৰ লগৰ মানুহ। সেই মানুহজনে সাধাৰণভাৱে দোকানে দোকানে গৈ সাহায্য সংগ্ৰহ কৰিছিল আৰু সৰ্বসাধাৰণ লোকক সহায় কৰিবলৈ চেষ্টা কৰিছিল। আৰু সেইখিনিয়ে যেন আদৰ্শ হিচাপে বৰ্তমান মানুহে দেখুৱাই দিলে যে উজনি অসমত যিটো বান পৰিস্থিতি, অকলে নোৱাৰা কাম লগে ভাগে কৰিবলৈ হাজাৰজনে চেষ্টা কৰিলে। যিটো সময়ত চৰকাৰ প্ৰশাসনে লগে লগে তাৎক্ষণিকভাৱে ব্যৱস্থা কৰিব লাগিছিল, বানপীড়িতৰ ওচৰত থিয় দিব লাগিছিল, সেই সময়ত চৰকাৰ কিন্তু নাহিল। এসপ্তাহ সম্পূৰ্ণ পাৰ হৈ গ'ল আৰু সেই এসপ্তাহৰ সময়খিনিত কোনে সহায় কৰিলে? সৰ্বসাধাৰণ লোকে। কোনে কেনেকৈ সহায় কৰিলে? কোনোবাই নিজাববীয়াকৈ সহায় কৰিলে, কোনোবাই নিজেই নোৱাৰিলে আনৰ সহযোগত, অৰ্থাৎ সংগ্ৰহ কৰি তেওঁলোকে বানপীড়িতক সহায় কৰিবলৈ চেষ্টা কৰিলে, যাৰ ফলত বহুজনৰ জীৱন বাচি গ'ল আৰু বহুজন আজি যিটো অৱস্থাত আছে তেওঁলোকৰ মুখেৰে নিজেই স্বীকাৰ কৰিছে সেই কথাখিনি। আৰু চৰকাৰে কেতিয়া থিয় দিলে? সম্পূৰ্ণ এসপ্তাহ 10 দিন পাৰ হৈ যোৱাৰ পিছত। যিটো সময়ত হয়তো চৰকাৰ প্ৰশাসনে বানপীড়িতৰ ওচৰত থিয় দিছিলে, সেই সময়ত যদি আমাৰ সৰ্বসাধাৰণ মানুহে সেই বানপীড়িতক সহায় নকৰিলেহেঁতেন, তেতিয়া হয়তো আজি সেই বানপীড়িত সেই উজনি অসম মৰিশালীৰ লেখীয়া হ'লহেঁতেন।
হাজাৰ হাজাৰ মানুহৰ আৰু মৃত্যু হ'লহেঁতেন। আৰু যদি মানুহে যিখিনি নিজাববীয়াকৈ সহযোগ কৰিছে বা তেওঁলোকক সহায় সাৰথি কৰিছে, তাৰ তুলনাত যদি সকলোৱে লগ হৈ বান সাহায্য সংগ্ৰহ কৰি তেওঁলোকক সহায় নকৰিলেহেঁতেন, তেতিয়াও হয়তো যিমান সহায় কৰিব পাৰিছে সিমান সহায় কৰিব হয়তো নোৱাৰিলেহেঁতেন। কিমান এটা ডাঙৰ ভাল পদক্ষেপ লৈছে আমাৰ অসমীয়া মানুহে, কি মানুহে মানুহৰ বাবে প্ৰত্যেক জেগাতে এটা হেডলাইন হৈ গৈছে। আৰু তাকে লৈ মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিছিলে, প্ৰশংসা কৰিব লাগিছিলে। কিন্তু এবাৰলৈও আপোনালোকে মুখ্যমন্ত্ৰীৰ মুখত শুনিলেনে যে সৰ্বসাধাৰণ ৰাইজে যি কৰিলে বানপীড়িতৰ বাবে তেওঁ এটা ধন্যবাদ দিলেনে, নে এটা ভাল প্ৰশংসা আপোনালোকে শুনিবলৈ পালে? তাৰ বিপৰীতে কি শুনিবলৈ পালে যে বান পীড়িতক সহায় কৰিবৰ কাৰণে দোকানে দোকানে বান সাহায্য সংগ্ৰহ কৰিব নালাগে। এয়া বেয়া কথা, ভুল কথা। মানে বেয়াটোহে তেওঁ উলিয়াব বিচাৰিলে। আৰু ৰাইজৰ আস্থা থকা বুলি কৈছে তেওঁলোকৰ ওপৰত যদি ৰাইজে আস্থা ৰাখি থাকিলেহেঁতেন 10 দিনৰ পিছত সম্পূৰ্ণ শিৱসাগৰ, সম্পূৰ্ণ উজনি অসম কি পৰিৱেশ পৰিস্থিতিত আমাৰ মানুহে পালেহেঁতেন সেয়া হয়তো সকলোৱে উপলব্ধি কৰে। শেহতীয়াভাৱে ট্ৰল কৰি থকা হৈছে মেঘৰঞ্জনীক আপোনালোকে কি ভাবে কমেণ্ট কৰিব। মই ভাবোঁ মেঘৰঞ্জনী ভুল কৰা নাই। মেঘৰঞ্জনী এগৰাকী শিল্পী, আৰু শিল্পী হৈ তেওঁ শিল্পীৰ মৰ্যাদাৰে মঞ্চৰ পৰা নামি ৰাজপথত তেওঁ যদি ভিক্ষা শব্দটো আপোনালোকে কৈছে নহয়, তেওঁ যদি সঁচা অৰ্থত ভিক্ষা আপোনালোকৰ ভাষাত ক'বলৈ যাওঁ ভিক্ষা খুজিছে, তেওঁ নিজৰ পেট প্ৰৱৰ্তাবলৈ ভিক্ষা খোজা নাই। তেওঁ যদি ভিক্ষা খুজিছে আপোন মানুহখিনিৰ বাবে কিবা এটা কৰিবৰ কাৰণে ভিক্ষা খুজিছে। তেওঁ যদি ভিক্ষা খুজিছে দেশৰ দুৰ্দশাৰ অৱস্থাত সেই কথাখিনি বাহিৰা মানুহক জনাই তাৰ পৰা কিবা এটা সহায় পাম বুলি ভিক্ষা খুজিছে। আৰু সেই ভিক্ষাখিনি যদি তেওঁ খুজিছে তেন্তে সেই ভিক্ষাক ময়ো সমৰ্থন দিছোঁ। সেয়া তেওঁ ভুল কৰা নাই, সেয়া তেওঁ আপোন মানুহৰ কাৰণে কৰিছে, নিজৰ দেশৰ কাৰণে কৰিছে। আৰু তাত লুকাই আছে দেশৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা, গভীৰ প্ৰেম। আৰু সেই প্ৰেম, সেই শ্ৰদ্ধাৰ বাবে তেওঁ যদি হাতত ভিক্ষাৰ পাত্ৰ তুলি ল'বলগীয়া হৈছে, সেয়া একো ভুল কৰা নাই মেঘৰঞ্জনীয়ে। এই বিশ্বজনীন মানৱতা আৰু সজাগতা সৃষ্টিৰ এক প্ৰচেষ্টাহে। পৃথিৱীৰ যিকোনো দুৰ্যোগৰ সময়ত এনেকৈ আন্তৰ্জাতিক পৰ্যায়ত সাহায্য বিচৰাটো এক নিয়ম। মেঘৰঞ্জনীয়ে টেমা জোকাৰি ভিক্ষা খুজিবলৈ যোৱা নাই। মেঘৰঞ্জনীৰ নৃত্য টিকটৰ মূল্য দি দৰ্শকে চায়। আৰু তেনে এগৰাকী নৃত্যপটীয়সী দেশৰ দুৰৱস্থাৰ সময়ত দেশৰ ঐতিহ্য বহন কৰি যদি সেই কাম কৰিবলৈ গৈছে, তেতিয়া তেওঁ ভুল কৰা বুলি মই নকওঁ। সেয়া ভুল হ'ব নোৱাৰে, কাৰণ মেঘৰঞ্জনীয়ে কাকো বাধ্য কৰোৱা নাই। মেঘৰঞ্জনী এজন সাধাৰণ শিল্পী নহয়। মেঘৰঞ্জনী দেশে বিদেশে নৃত্য প্ৰদৰ্শন কৰি তেওঁ ভূয়সী প্ৰশংসা পায়। আৰু সেই প্ৰশংসা মূল্যহীন তেতিয়া হ'লহেঁতেন যে যদি এনে দুৰৱস্থাৰ সময়তো মেঘৰঞ্জনীয়ে যদি অস্থিৰ নহ'লহেঁতেন, জনমভূমিৰ নিজৰ আপোন মানুহখিনিৰ কান্দোনে যদি তেওঁক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন, তেতিয়াহে তেওঁৰ এই শিল্পী সত্তাটো মূল্যহীন বুলি আমি ভাবিলোহেঁতেন। তেওঁৰ ভিতৰৰ শিল্পী সত্তা জাগ্ৰত কৰি আপোন মানুহৰ বাবে, দেশৰ দুৰ্দশাৰ বাবে তেওঁ মঞ্চৰ পৰা নামি আহি ৰাস্তাত ওলাই আহিবলৈ তেওঁ যদি কুণ্ঠাবোধ কৰা নাই, আচলতে তেওঁৰ ভিতৰত প্ৰকৃত শিল্পী সত্তা জীয়াই আছে। আমি তেওঁক প্ৰশংসা কৰিব লাগে, আমি তেওঁক আদৰণি জনাব লাগে, আগুৱাই দিব লাগে। আচলতে আমি তেওঁক সমালোচনা কৰি ভুল কৰিছোঁ। আপোনালোকে এবাৰ ভাবি চাওকচোন কথাখিনি হয়নে নহয়। মনত ৰাখিব ৰাইজ, পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱে হৈছে আনক সমালোচনা কৰা। কিন্তু আমি যাক সমালোচনা কৰিছোঁ তেওঁৰ সমালোচনাৰ যোগ্য আচলতে হয়নে? সমালোচনা কৰিবলৈও যে মানুহক যোগ্যতা লাগে সেই কথাখিনি আমি মনত ৰখা ভাল। কাৰণ তেওঁ যি কাৰণত আমি সমালোচনা কৰিছোঁ সেই কামখিনিৰ আমি আধাও কৰিব পাৰিমনে? দেশৰ বাহিৰত বিদেশত গৈ তেনেকৈ শিল্পী সত্তা জাগ্ৰত কৰি গান গাই নৃত্য কৰাটো এটা সহজ কথা বুলি আপোনালোকে ভাবিছে নেকি? বানপানীৰ সাহায্য দিবৰ বাবে মুখ্যমন্ত্ৰীৰ SOP মানিব লাগিব নেকি? মুখ্যমন্ত্ৰীয়ে কি কাৰণে ক'লে যোৱাকালি সাংবাদিকৰ আগত যে য'তেই ত'তেই যিকোনো কাৰণতে বানপানীৰ নামত স্কেনাৰ দি বা বাকচ লৈ পেলাই আপুনি ডনেশ্যন উঠাব নোৱাৰিব। নমস্কাৰ, মই বৈকুণ্ঠ প্ৰিন্স পাঠক। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তকণ্ঠ। আপোনালোকে হয়তো ভাবিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কিয় ক'লে। হয়, মোৰো খং উঠিছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ কৈছে। কাৰণ মই যদি 500 টকা এটা বা 200 টকা এটা 1000 টকা এটা দিব বিচাৰোঁ, মই শিৱসাগৰলৈ যদি মই গৈ পেলাই সেইটো কৰোবাৰ মানুহক দিব বিচাৰোঁ, সেইটো সম্ভৱ নহয়। কাৰণ ইমান দূৰ অহা যোৱা খৰচাই বহুত বেছি। যিসকলে গাড়ী লৈ গৈ আছে তেওঁলোকে গম পায়।
গতিকে আমি কাৰোবাৰ থ্ৰুৰেদি কোনোবা বিশ্বাসযোগ্য মানুহৰ থ্ৰুৰেদি পইচাটো দিছোঁ আৰু মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈও বহুতে পইচা আগবঢ়াইছে কিন্তু 500 টকা 200 টকা বা 300 টকা 50 টকা আগবঢ়াবলৈ বেয়া পায় কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ড বুলি ক'লে ফটোবিলাক মানুহে পাই থাকে যে 2 কোটি 3 কোটি 50 লাখ 1 লাখ ইমানখিনি মানুহে পইচা দিয়ে গতিকে সৰু পইচাবিলাক মানুহে বেলেগৰ থ্ৰুৰেদি দিয়ে প্ৰথম দিনা বানপানী হোৱাৰে পৰা চৰকাৰে যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই আৰু কোনো চৰকাৰে কৰিব নোৱাৰে কাৰণ ইয়াৰ চিষ্টেমটো এনেকুৱা গোটেই ভাৰতবৰ্ষৰ চিষ্টেমটো এনেকুৱা গতিকে জনসাধাৰণৰ সহায় লাগিবই মুখ্যমন্ত্ৰীয়েও বা ভাৰতীয় জনতা পাৰ্টিয়েও মানুহৰ পৰা সহায় বিচাৰিছে স্কেনাৰ দিছে বা যি বেংক একাউণ্ট আছে তেওঁলোকে দিছে আপোনালোকে নিশ্চয় দেখিছে গতিকে আন ব্যক্তিসকলেও অসমৰ আগশাৰী ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ সকলেও বা সমাজৰ সভ্যগব্য ব্যক্তিসকলেও বা সংগঠনৰ মানুহবিলাকে পইচাবোৰ দিবৰ বাবে তেওঁলোকে সাহায্য বিচাৰিছে মানুহে বা দি আছে প্ৰথম দিনাখনৰ পৰাই ইনফ্লুৱেঞ্চাৰ ইউটিউবাৰসকলে তাত গৈ যথেষ্ট কষ্ট কৰিছে তাত কাৰো একো ক'বলগীয়া নাই হয়তো মুখ্যমন্ত্ৰীৰো একো ক'ব লগা নাই কিন্তু কথাটো হ'ল যে কিছুমান দল সংগঠনৰ নেতাক দেখিবলৈ পোৱা গ'ল যে পইচা এটা কমকে দিছে বা মই পইচা এতিয়া দিব নোৱাৰো পিছত দিম বুলি কোৱাৰ লগে লগে হৈ হাল্লা ভাবুকি ভিন্ন ধৰণৰ বহিৰাগত কিবা কিবি এইবিলাক যেতিয়া দম দাদাগিৰি চলিবলৈ ল'লে দোকান বন্ধ কৰি দিয়াৰ নিচিনা পৰ্যায় পালে আচলতে আমাৰ অসমীয়া মানুহখিনি সেইটো আবেগ থাকিবই কাৰণ দোকানখনৰ পইচা নিদু বুলি ক'লে আমাৰ ইয়াতে বিজনেছ কৰি খায় তেওঁলোকে নিদু বুলি ক'লে আমাৰ খং উঠিবই কিন্তু সেই পৰ্যায়টো অলপ বেছি হৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰীক কোনোবাই এই কথাবোৰ জনাইছে আপোনালোকে দেখিছে বহু ঠাইত একদম বাধ্য কৰাই পইচা লৈ আকৌ যিবিলাক মানুহে 50 টকাও নিদু বুলি কৈছিলে তেওঁলোকক 50,000 টকা পৰ্যন্ত কিছুমান দল সংগঠনে ডিমাণ্ড কৰি পেলাই মানে ডিমাণ্ড কৰাই হ'ল এইটো এটা ডিমাণ্ড কৰা বুলি ক'ব লাগিব আপোনালোকে সেইবিলাক ছ'চিয়েল মিডিয়াত দেখিছে মই মিছা কথা নকওঁ গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে এই কথাবিলাক এটা বিৰূপ প্ৰভাৱ পৰিছে কোনোবাই কি কৰিছে কোনোবা মাইকী মানুহ এজনীয়ে কান্দি দিছে তেওঁক সাৱটি ধৰিছে চকু পানীখিনি বৈ আহিছে সেইবোৰ ইম'চনেল ভিডিঅ' বনাইছে কোনোবা সৰু ল'ৰা ছোৱালী খাবলৈ পোৱা নাই তাক দাঙি আনিছে তাক দাঙি আনি কুদাত লৈছে দেখুৱাই দিছে আৰু এনেকুৱা হৈ গৈছে মানে ঢৌ মানে যাকে দিছে তাকে দিয়ে কোনোবা এটা দেখিলে নহয় নিউজত সেই মানুহগৰাকীকে বা সেই মানুহজনকে দিয়ে আছে এতিয়া এলেংমৰা ছাইডত যোৰহাটৰ তাতে বহুত মানুহ বানপানীত ক্ষতিগ্ৰস্ত হৈছে কিন্তু মানুহৰ মনত সোমাই গ'ল যে সেই ঠাইলৈহে যাব লাগে বিশেষ ঠাইবিলাকলৈ গতিকে এই কাৰণবিলাকো আপোনালোকে এক প্ৰকাৰে চাব লাগিব মুখ্যমন্ত্ৰীয়ে হয়তো সেই কথাটো কওঁতে ভুলকে কৈছে মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিলে যিবোৰ অসাধু চক্ৰ আছে মোকো বহুতে স্কেনাৰটো পঠাই থয় কোনো কথা নাই বতৰা নাই কোনো যোৱাৰ প্লেন নাই কিন্তু তাৰ মাজতে আপুনি সৰু ল'ৰা ছোৱালীবিলাকক মই সিদিনা দেখিছোঁ মানে এটা নাটকৰ গ্ৰুপ মোৰ দেখি খুব দুখ লাগিছে তেওঁলোকে এখন এই কি কয় অটোভানৰ নিচিনা এখন মেজিক গাড়ীৰ পিছফালে মই যেন আহি আছো শিৱসাগৰৰ পৰা তেওঁলোকো মোৰ আগে আহি আছে ৰাতি ইমান কষ্ট কৰিছে এই ল'ৰাবিলাকে ইয়াৰ পৰা পোৱা 2 টকা পইচা নি ৰাইজক দিছে সেইটো হৈছে মানুহৰ উৎসাহ গতিকে একাংশই এইটো নুই কৰিব নোৱাৰি যে একাংশই এইটো বিজনেছ হিচাপে লৈ ল'লে একাংশই মানুহক ইম'চনেল অত্যাচাৰ কৰাত লাগিলে প্ৰকৃত যিসকলে কৰিয়ে আছে দিনে নিশাই তাত আপোনালোকে দেখিছে যে দিনে নিশাই তাত কাম কৰি আছে নন ষ্টপ কৰি আছে মানুহ লগাই কৰিছে কিছুমানে ফটো ভিডিঅ' ইনস্পায়াৰ হ'বৰ কাৰণে কোনোবা লিডাৰে দিছে যে এনেকে কোৰ মাৰি থকা বিজেপি এজিপি কংগ্ৰেছ চবেই কৰি আছে আৰু চবেই ডনেশ্যন তুলি মানুহক দি আছে মই ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো কওঁতে হয়তো ক'ৰবাত মানুহক আঘাত পোৱাকে কথাটো কৈছে এনেকুৱা কথাবিলাক আমি শুনিবলৈ নাপালে ভাল পাওঁ কাৰণ অসাধু চক্ৰৰ লগত গোটেই ভাল মানুহখিনিক ৰিজাই দিলে হয়তো সকলো মানুহে কষ্ট পোৱাটো নিশ্চিতভাৱে সকলোৱে ক'ব গতিকে এই অসাধু চক্ৰবিলাকক যিবিলাকে ভুৱা স্কেনাৰ দিছে বা ভুৱাভাৱে মানুহক তেওঁলোকৰ বাবেহে এইখিনি কিন্তু যিসকলে সৎভাৱে পইচা দিছে তেওঁলোকে দেখি আছে চাই আছে কাৰণ এই কথাবিলাক মানুহে কাৰণ আপোনাৰ এটা সংস্থা আছে বা আপোনাৰ এখন স্কুল আছে বা আপুনি এখন ক'ৰবাৰ পৰা 2-4জন মিলি পেলাই আপুনি মানে সংগ্ৰহ কৰিছে তেতিয়া তাৰ হিচাপ থাকে কিন্তু য'তেই ত'তে যোনে যেতিয়া স্কেনাৰ লগাব আপোনালোকে দেখিলে যে বহুত তেনেকুৱা আছে সেই কথাবিলাকৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ এছঅ'পি জাতীয় কিবা শুনাব বিচাৰিছোঁ ধন্যবাদ